ঘোষিত হল গুণোৎসৱ 2025-ৰ ফলাফল। শীৰ্ষস্থানত শিৱসাগৰ জিলা, দ্বিতীয় আৰু তৃতীয় স্থানত গোলাঘাট আৰু ডিব্ৰুগড় জিলা। 13,300 বিদ্যালয়লৈ A+ গ্ৰেড। বৃহস্পতিবাৰে ঘোষিত হল গুণোৎসৱ 2025-ৰ ফলাফল। ফলাফল অনুসৰি ৰাজ্যৰ 33খন জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰে শিৱসাগৰ জিলাই। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে গোলাঘাট আৰু ডিব্ৰুগড় জিলাই। শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023, 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে স্বচ্ছভাৱে গুণোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰে গোলাঘাট জিলাই। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কামৰূপ মহানগৰ আৰু যোৰহাট জিলাই। স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। মই গোলাঘাট জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থান অধিকাৰ কৰাৰ বাবে। উল্লেখ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত এই গুণোৎসৱত সামৰা হৈছিল 33খন জিলাৰ 44,770খন বিদ্যালয়। ইয়াৰে 13,300খন বিদ্যালয়ে A+ গ্ৰেড, 13,952খন বিদ্যালয়ে A গ্ৰেড, 4,243খন বিদ্যালয়ে B গ্ৰেড, 891খন বিদ্যালয়ে C গ্ৰেড আৰু 218খন বিদ্যালয়ে D গ্ৰেড লাভ কৰিছে। আনফালে ফলাফল নিম্নগামী হৈছে পশ্চিম কাৰ্বি আংলং আৰু চিৰাং জিলাত। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। উল্লেখ্য যে বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ অনুষ্ঠান। আৰু সেই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীয়ে গুণোৎসৱ 2025-ৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে বঁটা প্ৰদান কৰে গুণোৎসৱ 2024-ৰ স্থানপ্ৰাপ্ত ক্ৰমে শিৱসাগৰ, ডিব্ৰুগড় আৰু যোৰহাট জিলাক। একেদৰে 2024-ৰ গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত 11,594খন বিদ্যালয়ক প্ৰদান কৰে উদগনিমূলক অনুদান বিতৰণ। লগতে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে আৰোহণ আঁচনিৰ অধীনত 4,300 শিক্ষাৰ্থীক টেবলেট প্ৰদানৰ কাৰ্যসূচীও। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায়ৰ সৈতে বশিষ্ঠ দেৱ ফুকন, NKTV+।